নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। মই কেইটামান ফাংগিচাইডৰ ঔষধ, কেইটামান ইনচেক্টিচাইড লগতে ফাৰ্টিলাইজাৰ সন্মুখত লৈ কিনে আপোনালোকৰ মাজত মই উপস্থিত হ'লোহি। তো আজি মই যোৰহাটলৈ ধৰ্মেন্দ্ৰ গগৈ আৰু লগতে নাম কি আছিল ৰকি দা। তো ধৰ্মেন্দ্ৰ দা আৰু ৰকি দা দুজনৰ কাৰণে মই এই ফাৰ্টিলাইজাৰ লগতে ইনচেক্টিচাইড চিষ্টেমিক ফাংগিচাইড এইকেইটা পঠিয়াই দিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। যদি আপোনালোকৰো খেতিত এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰ লাগে, ইনচেক্টিচাইড লাগে, তাৰপিছত এই ফাংগিচাইডৰ কিবা ঔষধ লাগে, আপোনালোকে মোক যোগাযোগ কৰিব পাৰে 7002163162 7002163162। তো মই আজি কি কৰিলোঁ, এই ভিডিঅ'টো দিয়াৰ প্ৰধান কাৰণ হ'ল আপাৰ, বিশেষকৈ আপাৰত দাদা বাইদেউসকল যে আছে, বহুতে কমেণ্ট কৰি থাকে যে দানা কি বস্তু। মই আজি ৰাতিপুৱা ভিডিঅ'ৰ মাজতো কৈ দিছোঁ, দানা হ'ল এনেকুৱা বস্তু যিটো খেতিত 1 কুইণ্টেলকৈ ফলন হৈ আছে। সেইটো খেতিত যদি আপোনালোকে এনেকুৱা ধৰণৰ দানাবিলাক দিব পাৰে, তেনেহ'লে আপোনালোকৰ খেতিত এই 1 কুইণ্টেলৰ ঠাইত গৈ হ'বগৈ 5 কুইণ্টেল। নিশ্চয় গম পালে। তো ইয়াত মই যে কৈ থাকোঁ IPL বায়'লজিকেল গ্ৰিফিন, এইটো ইয়াত লিখা আছে বায়'লজিকেল ফাৰ্টিলাইজাৰ। তো আপোনালোকে নিশ্চয় দানাৰ ফটো চাইছে। ইয়াত অলৰেডি 8 কিলো আছে। লগতে এয়া চাওক, গ'ল্ড স্পেচিয়েল চইল, ইয়াত টোটেল 12 কিলো। তাৰ লগতে এইটো ইফালে দেখুৱাই দিব, এইটো চাওক কালা যাদু, এইটো হ'ল হিমুক এচিড 98% আৰু ফলভিক এচিড 2%। লখন্দি এটা দেখুৱাই দিব, এইটো হ'ল লখন্দি। এইটো হ'ল চিষ্টেমিক ফাংগিচাইড, গছৰ পাতৰ। যদি এইটো ছাইডত ফাংগিচাইড লাগিছে, সেইটো ছাইডত স্প্ৰে কৰিলেও এনেকুৱা ধৰণৰ, এই চাওক ডাইৰেক্টলি পাতৰ পিকচাৰ দিয়া আছে। পাতত কোনো ধৰণৰ যদি স্পট পৰিছে, হেতা পৰা হৈছে, তেনেহ'লে এইটো লখন্দি স্প্ৰে কৰিব। তো লখন্দি ইয়াত কিন্তু 100 গ্ৰাম প্ৰতি টেংকিত, 16 লিটাৰ টেংকিত 25 গ্ৰাম ঔষধ ভৰাব আৰু স্প্ৰে কৰিব। লগতে এইটো চাওক, মই ভিডিঅ'ৰ মাজত কৈ থাকোঁ নহয়, দাহাত। এই দাহাতৰ কাম হ'ল কি, যদি কিবা কাৰণত খেতিত বৰলে ডিষ্টাৰ্ব কৰি আছে, উৰণীয়া পোকে ডিষ্টাৰ্ব কৰি আছে, চাদা মাখি ডিষ্টাৰ্ব কৰি আছে, তেনেহ'লে দাহাত স্প্ৰে কৰিব। 100 ml আছে, পাৰ টেংকিত 25 ml। এতিয়া আলোচনা কৰিম গ্ৰেচিয়া। বিলাহী খেতি কৰিছে, জিকা খেতি, ভোল খেতি কৰিছে, গছবিলাকৰ পাত কেঁচুৰি মাৰিছে, কোচ খাইছে, তেনেহ'লে আপোনালোকে এই গ্ৰেচিয়া, গডৰেজ এগ্ৰ'ভেট কোম্পানী, মই কৈ থাকোঁ আপোনালোকক যে গডৰেজ এগ্ৰ'ভেট কোম্পানীৰ গ্ৰেচিয়া স্প্ৰে কৰক। আজি মই আপোনালোকক এই ভিডিঅ'ৰ মাজত স্পষ্টভাৱে দেখুৱাই আছোঁ। এইটো হ'ল ইনচেক্টিচাইড। এইটো দিলে পাতবিলাক কোচ খোৱা, ফলনবিলাক ফুটা কৰা, বগামাছি, A to Z চব গুচি যাব। তো বন্ধুসকল, আৰু কৈ আছোঁ, যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। লগতে মই আলোচনা কৰিম ডাষ্টাৰ। দাহাতৰ লগত ডাষ্টাৰ দিব খোজোঁ যে জলকীয়া খেতি কৰিছে, বেঙেনা খেতি কৰিছে, তো পাতবিলাক কি হৈ আছে, একদম পূৰা কোচ খাই আছে। যদি এনেকুৱা সমস্যা পাইছে, তেনেহ'লে আপোনালোকে এই ডাষ্টাৰ স্প্ৰে কৰি দিব। ইয়াত 25 গ্ৰাম ঔষধ আছে, ইয়াতে 2 টেংকি। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু এটা কথা মই আপোনালোকক কৈ দিওঁ, খেতিত ঔষধ দিব ঠিকেই, এই এনেকুৱা ধৰণৰ ৰংটো চাইছে, গ্ৰীণ স্কাই ব্লু, এইটো ৰঙৰ ঔষধ যদি আপোনালোকে গছত স্প্ৰে কৰে বা খেতিত স্প্ৰে কৰে, খেতিত আৰু কোনো ধৰণৰ সমস্যা নাথাকিব। আৰু
1 ঘণ্টা আগতো যদি এই ঔষধটো স্প্ৰে কৰি আপুনি খেতিৰ পৰা চব্জি চিঙন দি কিনে খাই কোনো ধৰণৰ ক্ষতি নাই। কিন্তু মই চাওক, মই দেখুৱাই দিছোঁ, চাইছে চিহ্ন চাইছে? এনেকুৱা ধৰণৰ ঔষধবিলাক আপোনালোকৰ খেতিত দিব। কেতিয়াও য়েল্ল' ৰেড এনেকুৱা ধৰণৰ ঔষধ আমাৰ খাৰুপেটীয়াত কোনো এজন কৃষকে এতিয়ালৈকে স্প্ৰে কৰি পোৱা নাই। আৰু সেনেকুৱা ধৰণৰ য়েল্ল' আৰু ৰেড কালাৰৰ এনেকুৱা ধৰণৰ চিহ্নৰ মাজত যদি য়েল্ল' বা ৰেড দেখা পায়, তেনেহ'লে আপোনালোকে সেইটো ডেঞ্জাৰ ঔষধ হয়, আপোনালোকে সেই ঔষধটো খেতিত নিদিবই। আৰু ফলন ধৰাৰ আগত আচলতে আপোনালোকে যদি কিবা কাৰণত পাইছে দিয়ক, কোনো কথা নাই, কিন্তু ফলন ধৰাৰ পিছত কেতিয়াও নিদিব। আগতীয়াকৈ মই আপোনালোকক সাৱধানতা অৱলম্বন কৰিবলৈ কৈছোঁ। তো আজি মই এইখিনি যে পঠিয়াই আছোঁ, মই ইয়াত যে দিছোঁ, এইটো কিন্তু অৰ্গেনিক দানা যোৰহাটলৈ পঠিয়াই দি আছোঁ ধৰ্মেন্দ্ৰ গগৈ দাদাৰ কাৰণে। কথা হ'ল, বহুতে মোক বহুত কিবা কিবি কৈ থাকে, এইবিলাক আপাৰত পঠিয়াই দিছা, এইবিলাক আপাৰত খেতি বাতি কৰিব, এখেতৰ খেতি বাতি বেছি ভাল হ'ব, তোমাৰ কিবা প্ৰফিট থাকিবনে? মোৰ দাদা বাইদেউসকল, আপোনালোকক মই কথাটো কৈছোঁ আজি আকৌ, যে আপোনালোকৰ কাৰণে খেতিৰ বাবে যিখিনি লাগে মোক আপোনালোকে যোগাযোগ কৰিব। মই A to Z যোগান ধৰিম। মই কাৰো কথা নুশুনো। আপাৰত খেতি কৰিবই লাগিব, আপোনালোকে সফল হ'বই লাগিব। আপোনালোকৰ লগত মই আছোঁ। আপোনালোকৰ লাইনৰ চবৰ আগতে মই থিয় হ'মগৈ, তথাপি আপোনালোকৰ খেতি কৰক। মই আপোনালোকক সম্পূৰ্ণ দিহা পৰামৰ্শ আগবঢ়াবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। মোক কেইবাজন মানুহে অকণমান বেয়াকৈ কোৱাৰ কাৰণে মই আৰু বেছিকৈ আপোনালোকৰ লগত লাগি গৈছোঁ। আপোনালোকে বিন্দাছ খেতি কৰক, মই আপোনালোকৰ লগত A to Z হেল্প কৰি যাম। তো আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত লগ পাম। বাই বাই।